ইয়াতে আমাৰ অসম তৃণমূল কংগ্ৰেছ কমিটিৰ তথা আমাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু বিশ্বাস কৰি মানে আমাৰ ইয়াতে প্ৰায় 50 জন মান AIUDF আৰু আম আদমি পাৰ্টিৰ ভাল ভাল নেতা আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু তেখেতসকলৰ যোগদানে আমি উৎফুল্লিত হৈছোঁ যে তেখেতসকলৰ যোগদানে আগন্তুক দিনত তৃণমূল কংগ্ৰেছক ধুবুৰী জিলাত অধিক শক্তিশালী কৰিব বুলি আমি আশা কৰিছোঁ আৰু লগতে আমি সাংগঠনিক দিশত আমি আলোচনা কৰিছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে 26ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু এই বিধানসভা নিৰ্বাচনত বিশেষকৈ এটা মুদ্ৰাৰে দুটা পিঠি যেনে আপোনাৰ কংগ্ৰেছ আৰু বিজেপি এই দল দুটাই বিভিন্ন সময়ত এটা সময়ত কংগ্ৰেছে ৰাজ্যক বিভিন্ন ধৰণে ঠগি লাঞ্ছিত বঞ্চিত কৰি শাসন কৰিছিল আৰু এতিয়া বিজেপিয়ে বিভিন্ন ধৰণে যি আপোনাৰ হিন্দু মুছলিম মন্দিৰ মছজিদ গৰুৰ মাংস গাহৰিৰ মাংস আৰু বিভিন্ন ধৰণে মানে কিছুমান সাম্প্ৰদায়িক মানে কথা বতৰাৰে সমাজখনক উচতনিমূলক বক্তব্যৰে সমাজখনক বিভ্ৰান্তিৰ এটা পৰিস্থিতি সৃষ্টি কৰি হিন্দু মুছলিমৰ মাজত এক গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰি আছে আমি তৃণমূল কংগ্ৰেছে বিচাৰিছোঁ যে অসমত কেতিয়াও কোনো ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ হ'ব নালাগে ইয়াতে হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলো মানুহ মিলা প্ৰীতিৰে ইয়াত শান্তিপূৰ্ণভাৱে বসবাস কৰিব লাগে গতিকে আজি আমি এই সভাৰ জৰিয়তে আমি বিশেষকৈ বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিকৰ তথা উচতনিমূলক বক্তব্য নিদিব আৰু আমি দেখিছোঁ যে বিজেপি চৰকাৰে বিভিন্ন ঠাইত বিভিন্ন ধৰণে ভাৰতীয় নাগৰিকখিনিক উচ্ছেদ কৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তি কৰি আছে এই উচ্ছেদক আমি গৰিহণা জনাইছোঁ কাৰণ চৰকাৰৰ ফাৰ্ষ্ট ডিউটি হৈছে যে কোনোবা মানুহ উচ্ছেদ কৰিবলৈ গ'লে সেই মানুহজনক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে কিন্তু আমি দেখিছোঁ যে বিজেপি চৰকাৰখনে বাছি এটা সম্প্ৰদায়ক উচ্ছেদ কৰি আছে আৰু তেখেতসকলক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা কৰা নাই গতিকে আমি বিজেপিক ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ তেখেতে এই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক আৰু অনাগত দিনত অসমত হিন্দু মুছলিম সবাকে মিলা প্ৰীতিৰে চলাৰ কাৰণে আপুনি এটা পৰিৱেশ দিয়ক আমি এইটো আহ্বান জনাইছোঁ আৰু লগতে মই ক'ব বিচাৰিছোঁ আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন আছে 2026 চনৰ এই নিৰ্বাচনত আমি তৃণমূল কংগ্ৰেছে গোটেই অসম জুৰি খুব বলিষ্ঠভাৱে আমি ফাইট কৰিম আৰু আমি অসমৰ যি উন্নয়ন সেই উন্নয়নৰ কাৰণে আমি ৰাজ্যৰ লগত আমি সদায় আছোঁ আৰু থাকিম